বজাৰ অলপ কৰি ললো আৰু সঁচাকে আমাৰ তেজপুৰতকে বহুত সস্তা দেই তথাপিও মানে মাথা দৰদাম কৰি যায় ভাল লাগি গৈছে এইকেইটা ক'ত যোৱাৰ সময়ত এইটো যাবলৈ ইমান বেয়া লাগে তেনেকে খাবতি ধৰে গাত হে বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে আৰু যাব ওলাইছোঁ নগাঁৱলৈ মানে কামপুৰলৈ বিনিহঁতৰ ঘৰলৈ তাত এভাগ শিৱ পূজা পতা হৈছে গতিকে সেইকাৰণে যাব ওলাইছোঁ দেৰিও হ'ল যাব লাগিছিল 7:30 বাজিলে 7:30 মানে আমাৰ যাওঁতে প্ৰায় 2.5 ঘণ্টা লাগে কামপুৰ যাম ন হাতটো গৰম হৈ আছে তাই বুজি কি চিন্তা কৰিছে হাতটো তাই চাগে চিন্তা কৰি আছে যাবা যাবা কি হ'ল মন মাৰিছে যাবা চিন্তাশীল ব্যক্তি এইকেইটা ক'ত যোৱাৰ সময়ত এইটো যাবলৈ ইমান বেয়া লাগে তেনেকে খাবতি ধৰে গাত কেঁচুৱা বহুৱাৰ নিচিনাকৈ মাজতে বহুৱাই লৈছোঁ এই বেগটো যে দেখিছে আৰু আচলতে এই দাদাজনে মানে তাতে গৈ শিৱ পূজা ভাগ কৰিব গতিকে পূজাৰ যিবোৰ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াতে লগত লৈ পেলাই যোৱা হৈছে আৰু এটা বস্তু মন কৰিবচোন ক'ৰবালৈ যোৱাৰ সময়ত যেতিয়া ৰাতিপুৱা আমি মন্দিৰ নামঘৰ মছজিদ এই সকলোবোৰ দেখি দেখি গৈ থাকোঁ আমাৰ গোটেই যাত্ৰাটোৱে মানে কিবা এটা ভাল লগা হৈ পৰে আহি অলপমান টাইম ৰখিছোঁ ফাৰ্ষ্ট বাইপাছটোৰ কাষত কাৰণ নিজৰো অলপ ৰেষ্ট লাগে আৰু স্কুটিখন যিহেতু একে থিৰে কিমান চলিছে অহাৰ পৰা 429 আছিলে 50 কিলোমিটাৰ চলিছে আৰু অশাংক দা মই ইন্ট্ৰডাকশ্যনটো দিয়া নাছিলোঁ আচলতে অনুপমৰ ঘৰত পূজা আছে আজি আৰু পূজা মানে দেও হ'ল আমাৰ অশাংক দা তেজপুৰৰ পৰা মোৰ আমাৰ ঘৰৰ ওচৰতে আৰু ঘৰৰ ওচৰৰে আহিছো আৰু ইয়াৰে মোৰে মানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক মোতকে বহুত ডাঙৰ হয় দেই বয়সত তথাপিতো মানে সমনীয়া নিচিনাকে থাকো আমি দুইজন গতিকে আমি আজি পূজা ভাগ আজি অশাংক দা হতে মানে কৰাম বুলি আৰু অনুপমেও ক'লে আগতে জন্ম বিনিয়ত ঘৰ নাই প্ৰথম আহিছো এবাৰ আমি ৰখিছিলো অলপমান মানে অলপ এখন ছায়া পাম বুলি কিন্তু গছৰ পাতেই নাই তাৰপিছত গোটেই গছ মানে এতিয়া বহাগ আহিব হয়তো গছৰ পাত নাই একদম গছবোৰ চব খালী খালী হৈ আছে এটা বস্তু কওকচোন এই যে মাজত যিবোৰ মানে ঠাই আছে তাত যদি কি ধুনীয়া ফুল লগাই দিয়ে ন কিমান ধুনীয়া লাগিব 12 মাহে যদি ফুল থাকে ফুলি যায় কি ধুনীয়া লাগিব দেখি ভাল লাগিব দেখি আমাৰ অসমখনো যে তেনেকে সজাই নহয় বহুত ভাল লাগিব আমাৰ অসমত ভাল ভাল ঠাই বহুত আছে আৰু মানে কি চাবলগীয়া ঠাইও বহুতখিনি আছে কিন্তু আমি মেইনটেনেন্স নকৰোঁ যেনেকুৱা গাড়ী নহওক কিয় বিশেষকৈ দুচকীয়া অলপমান দূৰ যোৱাৰ পিছত নহয় 40 কিলোমিটাৰ বা 50 কিলোমিটাৰ যোৱাৰ পিছত অলপমান 15-20 মিনিট বা 10 মিনিট মান ৰেষ্ট দিব লাগে তেতিয়া মানুহৰ বডিটো ৰেষ্ট পায় লগতে মানে গাড়ীখনো বহুতখিনি ৰেষ্ট পায় 15 মিনিট ৰেষ্ট লৈ আমি এতিয়া আকৌ ওলাই দিলোঁ যাত্ৰা আকৌ আৰম্ভ কামপুৰত আজি শুক্ৰবৰীয়া বজাৰ অলপ কৰি ললোঁ আৰু সঁচাকে আমাৰ তেজপুৰতকে বহুত সস্তা দেই তথাপিও মানে মাথা দৰদাম কৰি যায় ভাল লাগি গৈছে দাম বহুত কম ন তেজপুৰতকে ছজনা কিনিছোঁ 60 টকাত 1 কেজি দিছে আমাৰ তেজপুৰততো আপোনাৰ 40 টকা পোৱা ইয়াৰ মানুহখিনিয়ে কৈছে দাম বেছি কৈছে দাম বেছি আমাৰ তেজপুৰত মানে নোপোৱাকে মৰিব এই ৰেল গেটখন পাৰ হোৱাৰ আগতে বোলক এইখন যদি ফচি যায় নহয় কি পৰিছে নেকি অভাৰব্ৰিজ হ'ল নহয় এতিয়া এইফালে নহয় নেকি এতিয়া বহুত পৰিৱৰ্তন হৈ গ'ল যাম কোনফালে এতিয়া আগতকে বহুত বেলেগ লাগিছে দেই কামপুৰখন তাৰপিছত চিধা লেফ্ট চাইডে মামাই অপেনিং কৰে ন আমাৰ দেউ সেইফালে দেখাইছিলো নমস্কাৰ তুমি দিছিলা কি আছিলে মই কি মানে মই পূজা তুমি কি ঘৰত ধৰিব কিবা কয় ঘৰত ধৰা নহয় কি কয় কি বুলি কয় হে যজমান এটা পূজা বস্তু আছে শাক বুলি ভাবিছিলো বেলপাত টোপোলা কেইবাটাও কৰি দিছে খাই ল বেলপাত আনিছো শাক বুলি ভাবিছে কি ক'লে কি ভন্দু গুটি বুন্দিয়া গুটি নালাগে বুন্দিয়া নালাগে মই এনেকে খাওঁ মই এনেকে খাই আছো চব বন্ধ মই চব এতিয়া বাদ দিছো ন দৈ বন্ধ গাখীৰ বস্তু চব বন্ধ 1 মাহ মান এনেকে খাব লাগিব আৰু উপায় নাই এক প্ৰকাৰে সেইটোও হয় কিন্তু সঁচাও হয় 2:17 পূজা ভাঙি গ'ল ভাল লাগিছে কিতাপটো দেই এই মোৰ গোটেই খেলি মেলি হৈ আছে পূজা হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া যাব ওলাইছো হেলমেট লগাই ললো কিতাপ চেঞ্জ হৈছে এতিয়া বাবা যাওঁ যাব বৰ্তা বাই দিয়ক আজি ভালটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে